অসমীয়া বহুত ল'ৰা ছোৱালী ভাওনা কৰিয়ে চলি আছে কিন্তু ভাওনা কৰি চলি আছে জীৱন নিৰ্বাহ কৰিলে বুলি আমাৰ কৃষ্টি সংস্কৃতি ধ্বংস কৰিব নোৱাৰিব তেওঁলোকে গতিকে সুমনে মাতিছে তাৰ কেমেৰাটো দেখিলে ভয়ো লাগে কিছুমান কথা ক'বলৈ ই মোক অকল ভাইৰেল কৰি থাকে বহুতকেইটা অনুষ্ঠানত ই মোক ভাইৰেল কৰাই দিলে কথা কোৱাও বহুত ডাঙৰ কথা ইয়াৰ কেমেৰাটো লাগি আছে যি টি কথা ক'বলৈও ভয় ধুনীয়াকৈ বনাই দি দিব কাইলৈ 1 মিলিয়ন গুচি যাব মোকো গালি পাৰিব অতীতৰ গুণ কিয়নো পাহৰা মিছা আৱৰণে নিজকে সজোৱা আমি কিছুমান সভা সমিতিটো এইবিলাক আলোচনা কৰিছোঁ বিশেষকৈ মই ধন্যবাদ জনাইছোঁ এইকাৰণে এই অনুষ্ঠান ভাগলৈ আহি ধৰ্মমুখী যেতিয়া সঁচাকৈ হ'ব চুৰিয়াখন যেতিয়া পিন্ধিবলৈ শিকিব ঈশ্বৰৰ যেতিয়া গুণানুকীৰ্তন কৰিবলৈ শিকিব তেতিয়া অসৎ গুণবিলাক সঁচাকৈ নাইকিয়া হ'ব ভাওনা বুলি ক'লে আমি 4-5 দিন আগৰ পৰাই ভাওনা কামবিলাকত লাগি নাথাকোঁনে বাৰু গাঁৱত ভাওনাখন হ'ল বুলিলেই জনুকা বিচৰা ধেনু বিচৰা এনেকুৱা কামবিলাক জড়িত হৈ থাকে এতিয়া সেই গাঁৱৰ ভাওনা নাইকিয়া হ'ল গাঁওখনৰ এখন গাঁৱত 5টা খেল হ'বলৈ ধৰিলে 5খন সমাজ হ'বলৈ ধৰিলে ভাওনাখনত মানুহ ক'ৰ পৰা হ'ব আজিলৈকে মই ছ'চিয়েল মিডিয়াত কেতিয়াও এই কথাটো কোৱা নাই নিজৰে অসমীয়া বহুত ল'ৰা ছোৱালী চলি আছে ভাওনা কৰিয়ে তেখেতলোকো মনতে দুখ পায় কিন্তু ভাওনা কৰিলে বুলি ইমান সকলোকে নমস্কাৰ জনাইছোঁ অনুষ্ঠানভাগী আয়োজন কৰা SK যুৱ সমাজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ অশেষ চেষ্টা আৰু কষ্টৰ ফলত আজি এভাগী অনুষ্ঠান কৰিবলৈ আগবাঢ়িছে গুৰুজনাৰ কৃষ্টি সংস্কৃতি গুৰুজনাৰ সৃষ্টি গতিকে গুৰু বাদ্যৰ ওপৰত গুৰুৰ জ্ঞানৰ ওপৰত গুৰুৱে দি থৈ যোৱা আদৰ্শৰ ওপৰত যিভাগী কৰ্ম কৰিবলৈ লৈছে সেই কৰ্মভাগী সঁচাকৈ প্ৰশংসনীয় গতিকে যুগৰ পৰিৱৰ্তন হৈছে পৰিৱেশৰ পৰিৱৰ্তন হৈছে উঠি অহা প্ৰজন্মৰো পৰিৱৰ্তন হৈছে এইটো এটা বৰ ডাঙৰ কথা গতিকে ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি যেতিয়া থাকিব ঈশ্বৰৰ গুণানুকীৰ্তন যেতিয়া কৰিব গুৰুমুখী যেতিয়া হ'ব তেতিয়া অখাদ্য অলাগতিয়ালৰ পৰা সদায় বিৰত থাকিব অসুৰূপীটো নাইকিয়া হ'ব গতিকে আমাৰ দিনবিলাকত যিবোৰ আছিলে আজি মোৰ 42 বছৰ বয়স হৈছে সৰু অভিজ্ঞতাৰ পৰা দুটামান কথা কৈছোঁ অকণমানি ল'ৰা এটা সেইখিনি এতিয়া দেখিছোঁ খোল বজাই আছিলে সমাজ এখনলৈ যেতিয়া ওলাবলৈ আগবাঢ়িব সমাজ ব্যৱস্থাত যেতিয়া চলিবলৈ শিকিব যেতিয়া ধৰ্মমুখী হ'ব সৰু পায় তেতিয়া সঁচাকেই ভগৱন্তই সদায় কৃপা কৰিব ঘৰখনৰ পৰিৱেশৰ ওপৰতো ডিপেণ্ড কৰে এতিয়া মই কেইদিনমান আগতে অসমৰ সকলোৱে চাগে বহুতে দেখিছে বহাগত অসমৰ বিভিন্ন স্থানত বিহু অনুষ্ঠান কৰিলোঁ অনুষ্কা তৰংগিনী বৰুৱা আৰু মই কুসুম কৈলাছে এটা অনুষ্ঠানত মোক বাৰে বাৰে কৈছিলে ককাইদেউ এটা কথা আপুনি ক'ব এই ৰাগিয়ালৰ ওপৰত কেতিয়াবা ক'ব সেই কথাষাৰ মোৰ মনত থাকি গ'ল বহুতে জানে বহুতে নেজানে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকো এতিয়া আটাইতকৈ বিষাক্ত দ্ৰব্যত হাত দিছে বিশেষকৈ হ'ল ড্ৰাগছ মদ খায়ো মানুহ জীয়াই থাকে কিন্তু ড্ৰাগছে গোটেই পৰিয়াল জীৱন পৰিৱেশ আৰু আমাৰ জাতি শেষ কৰি দিব এইটো এটা বিষ বিয়পাবলৈ চেষ্টা কৰিছে গতিকে বিশেষকৈ পিতৃ মাতৃসকলে ল'ৰা ছোৱালীক যত্ন ল'ব 42টা বয়স হ'ল মোৰ ভাইটিও আজি CISF অফিচাৰ হ'ল তামোল এখন আজিলৈকে দুইটা ককাই ভাই মুখত দি পোৱা নাই দেউতাৰ মাৰ কাৰণে খেতি কৰি আমাৰ ডাঙৰ কৰিছিলে যি শিকাইছিলে আৰু সেই শিক্ষাই শিক্ষিত হৈ আজি খেতিয়কৰ ঘৰৰ পৰা আহি এখন বহল সমাজতো কেতিয়াবা দুজন মানুহ চিনাকি হ'বলৈ সুবিধা পালোঁ পিতৃ মাতৃ গুণৰ কাৰণে মাক দেউতাকো ইয়ালৈ আহিছে বহুত আজিকালি বাৰু দেখিছোঁৱেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে মাক দেউতাকে বহুত যত্ন কৰে যত্নৰ মাজতে যাতে শুঙা উলিয়াই ল'ৰা ছোৱালীবিলাকৰ জীৱন নষ্ট হ'ব নোৱাৰে সেইটো সদায় চকু দিব এই বেয়া বস্তুবিলাকৰ আসক্ত হোৱাৰ পিছত ঘূৰাই আনিবলৈ বহুত অসুবিধা আছে আমি কিছুমান সভা সমিতিটো এইবিলাক আলোচনা কৰিছোঁ বিশেষকৈ মই ধন্যবাদ জনাইছোঁ এইকাৰণে এই অনুষ্ঠান ভাগলৈ আহি ধৰ্মমুখী যেতিয়া সঁচাকৈ হ'ব চুৰিয়াখন যেতিয়া পিন্ধিবলৈ শিকিব ঈশ্বৰৰ যেতিয়া গুণানুকীৰ্তন কৰিবলৈ শিকিব তেতিয়া অসৎ গুণবিলাক সঁচাকৈ নাইকিয়া হ'ব আমি গাঁৱত যেতিয়া সৰুৰ পৰা ভাওনা বুলি ক'লে আমি 4-5 দিন আগৰ পৰাই ভাওনা কামবিলাকত লাগি নাথাকোঁনে বাৰু গাঁৱত ভাওনাখন হ'ল বুলিলেই জনুকা বিচৰা ধেনু বিচৰা এনেকুৱা কামবিলাক জড়িত হৈ থাকে এতিয়া সেই গাঁৱৰ ভাওনা নাইকিয়া হ'ল গাঁওখনৰ
এখন গাঁৱত 5টা খেল হ'বলৈ ধৰিলে, 5খন সমাজ হ'বলৈ ধৰিলে, ভাওনাখনত মানুহ ক'ৰ পৰা হ'ব? ক'ৰবাৰ পৰা কিনি আনিব পাৰিলে মানুহ অলপ গোট খায়, তাতো নানা জাক জমকতীয়া কাৰবাৰ। কালিও এটা ভিডিঅ' দেখিছোঁ, ভাৱৰীয়া ড্ৰেছতে একদম বিহু নাচিছে, সেইটো ভিডিঅ' এটা চলি আছে, কালিৰ পৰা দেখি আছোঁ। এইবিলাক বহুত দুৰ্ভাগ্য। ক'বলৈ এইকাৰণে বেয়া পাওঁ, অসমীয়া বহুত ল'ৰা ছোৱালী ভাওনা কৰিয়ে চলি আছে, কিন্তু ভাওনা কৰি চলি আছে, জীৱন নিৰ্বাহ কৰিলে বুলি আমাৰ কৃষ্টি সংস্কৃতি ধ্বংস কৰিব নোৱাৰিব তেওঁলোকে। আজিলৈকে মই ছ'চিয়েল মিডিয়াত কেতিয়াও এই কথাটো কোৱা নাই। নিজৰে অসমীয়া বহুত ল'ৰা ছোৱালী চলি আছে ভাওনা কৰিয়ে, তেখেতলোকো মনতে দুখ পায়, কিন্তু ভাওনা কৰিলে বুলি ইমান এটা নিকৃষ্ট মন লৈ আমাৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতিক নষ্ট কৰিব নোৱাৰিব আৰু কৰাটো নিবিচাৰোঁ। এতিয়া মই খন্তেকতে সুমনক এটা ভিডিঅ' দেখুৱাইছোঁ, অকল হাফ পেণ্ট এটা পিন্ধি, কালি ৰাভা দিৱস, বিষ্ণু ৰাভা দিৱস দেখিছে, বাদ্যযন্ত্ৰ বজাই আছে, গেঞ্জি এটাও পিন্ধা নাই। এইবিলাক অসভ্যালি সীমা চেৰাই গৈছে। গতিকে এনেকুৱা হ'ব নালাগে। সেইকাৰণে আপোনালোকে এনেকুৱা অনুষ্ঠানবিলাক যে পাতিছে, এতিয়াও সময় আছে, উঠি অহা ল'ৰা ছোৱালীবিলাক ভাল হ'ব লাগিব, গুণী জ্ঞানী হ'ব লাগিব। সমাজ ব্যৱস্থাত আমাৰ অসমীয়া জাতিৰ স্থানটো প্ৰায় কমি গৈছে। মই বহুত ল'ৰা ছোৱালীক এইবিলাক কৈছোঁ। তিনিআলি মূৰত, চাৰিআলি মূৰত মদৰ আড্ডাবোৰ বেছি হ'ল। গধূলি হ'লে ধূপ নজ্বলে তিনিআলি মূৰত, মদৰ বটলৰ খিলখিলনিহে বেছি হয়। সেই জেগাবিলাকৰ উন্নতি ক'ৰ পৰা হ'ব? আমাৰ ব্যৱসায় প্ৰতিষ্ঠান এটা আৰম্ভ কৰিলে গোটেইকেইখন তিনিআলি মূৰত মদৰ দোকানেই হয়, তাত উন্নতি ক'ৰ পৰা হ'ব? আমাৰ ল'ৰাখিনি ক'ৰ পৰা আগবাঢ়িব পাৰিব? এদিন নেখাব, দুদিন নেখাব, 3 নম্বৰ দিন অকণমান হ'লেও খাই চাব, আৰু সেয়ে আৰম্ভণি, আৰু সেয়ে এটা মানৱ জীৱনৰ শেষ। গতিকে ভগৱন্তই মানৱ দেহ এটা যেতিয়া চবকে দি পঠিয়াইছে, গতিকে এই মানৱ দেহটো নষ্ট কৰিব নালাগে। মোৰে এতিয়া ৰাজহাড় অপাৰেশ্যন কৰিছিলোঁ, মোৰ অলপমান খোজ কাঢ়োঁতে অসুবিধা হয়। 14টা বছৰ মই কষ্ট পাইছিলোঁ। সৰু এটা কথা আপোনালোকৰ মাজত কৈ যাওঁ, মই সমাজত কওঁ, এইটো মোৰ বিষয়ে বহুতে নাজানে। 14 বছৰ আগত যেতিয়া ৰাজহাড় অপাৰেশ্যন কৰিছিলোঁ, 3 বছৰ খোজ কাঢ়িব নোৱাৰিছিলোঁ। মই ভাবিছিলোঁ, বিয়া পতা 3 মাহ হৈছিলে, মোকনো সদায় কোনে এনেকৈ চাব? বিচনাৰ পৰা দাঙি কোনে সদায় লেট্ৰিনলৈ নিব? চব পাইপ লাগি থাকে মোৰ। সেই কথাটো মই ভাবি আছিলোঁ। ভগৱন্তক সদায় খাটো, এনেকুৱা এটা অৱস্থা মোক কৰি দিলা, বিয়া পতা 3 মাহ। কিন্তু ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি চেষ্টা কৰিছিলোঁ মই কাম কৰিবলৈ, আৰু সেই ভগৱন্তৰ কৃপাতে এতিয়া 14 বছৰ পিছত 5টা শ্ব'ৰুম আৰু আমি 2খন হোটেল খুলিছিলোঁ। এখন অকল মদ বিচাৰে কাৰণে মই বন্ধ কৰি দিলোঁ। নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত এখন মই সেইদিনা ছ'চিয়েল মিডিয়াত দিছোঁ, কালুগাঁৱত এখন মই হোটেল খুলিছিলোঁ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভাত খোৱা মানুহখিনিকো মদ নিদিলে নাখায়, বহি থাকে মোৰ মানুহগৰাকী। মানুহৰ মনৰ চিন্তা চৰ্চাবিলাক ক'লৈ গৈছে। মই মদ বিকি ধন ঘটিব পাৰিলোঁ হেঁতেন, 4-5 লাখ টকা মোৰ তাত লছ হৈছে, কাৰণ মই টাইলছ লগাই লেট্ৰিন বাথৰুমলৈকে বনাইছিলোঁ। বহুতে দেখিছে কালুগাঁও দলংখন পাৰ হৈ এখন আমি হোটেল খুলিছিলোঁ। এইবিলাক সৰু সৰু কথা, মই বুলি ক'লে অহংকাৰ হয়, কিন্তু ইয়াত কিছুমান কথা সোমাই আছে, আজি কৈ থৈ গৈছোঁ। নিজৰ লোকচান কৰি হ'লেও মই জাতি লোকচান হোৱা, সৰু সৰু ল'ৰা ছোৱালীবোৰ লোকচান হোৱাত নিবিচাৰোঁ। এনেকুৱাই সুবিধা আছে, তাত পুলিচেও ধৰিব নোৱাৰে। পাছফালে নামদাংখন লাগি আছে, গোটেই আজাৰবাৰী, মদ খাই চব পলালে, কোনেও বিচাৰি নাপায়, ইমান সুবিধা আছিলে তাত। কিন্তু মই কেতিয়াও সেই বিষয়ত আগবঢ়া নাছিলোঁ। নিজৰ লোকচান কৰি হ'লেও মই বন্ধ কৰি দিছিলোঁ হোটেলখন। বহুত গাড়ী ঘোঁৰা ৰাতিপুৱাই আহে, ভাত বিচাৰে, তাৰপিছত মদ বিচাৰে, গাড়ীখিনি লৈ গুচি যায় মদটো দিব নোৱাৰা কাৰণে। কাৰণ এজন কৰ্মচাৰীক 18,000লৈকে দৰমহা দি ৰাখিব লাগে, 5-6জন কৰ্মচাৰী ৰাখিছিলোঁ। 6-8 মাহ নিজৰ পইচা খৰচ কৰি চেষ্টা কৰিলোঁ, কিন্তু একো পৰিৱৰ্তন নেদেখিলোঁ, বন্ধ কৰি দিলোঁ। এদিন ময়ে নাইকিয়া হৈ যাম ইমানকৈ লাগি থাকিলে। গতিকে আজিকালি ল'ৰা ছোৱালীবিলাককো কথা ক'বলৈ অলপ বেয়া পাওঁ। এতিয়াই শুনি থাকিব, সেই বাহিৰত গৈ উপলিঙা কৰিব। আমাৰ আটাইতকৈ দুৰ্ভাগ্য সেইটোৱেই, ডাঙৰৰ কথা নুশুনা, অভিজ্ঞ মানুহৰ কথা নুশুনাটোৱে আমাৰ অসমীয়া মানুহৰ বহুত দুখ। আজি মই কৈ আছোঁ, ইয়াত যদি চেঙেলীয়া কেইটামান ল'ৰা থাকে, বাহিৰত গৈ চেদা অকণমান মলি মোক উপলিঙা কৰিব। সেইটো মই জানো, আৰু সেইটো জানো কাৰণে মই আজিকালি ক'বলৈ টান পাওঁ। গতিকে সুমনে মাতিছে, তাৰ কেমেৰাটো দেখিলে ভয়ো লাগে কিছুমান কথা ক'বলৈ। ই মোক অকল ভাইৰেল কৰি থাকে, বহুতকেইটা অনুষ্ঠানত ই মোক ভাইৰেল কৰাই দিলে। কথা কোৱাও বহুত ডাঙৰ কথা। ইয়াৰ কেমেৰাটো লাগি আছে, যি টি কথা ক'বলৈও ভয়। ধুনীয়াকৈ বনাই দি দিব, কাইলৈ 1 মিলিয়ন গুচি যাব, মোকো গালি পাৰিব। গতিকে বিশেষ কথা নকওঁ, গান গাই ভাল পাওঁ, গতিকে গান এটি গাই আপোনালোকৰ অনুষ্ঠানভাগ উদ্বোধন কৰি দিওঁ। আৰু এই চেষ্টা আমাৰ ককাইদেউ আছেই, তেওঁ এতিয়া এইখিনি কৰিছে, মই তেখেতক কৈছোঁ আৰু ধুনীয়াকৈ আপুনি কৰিব। পিতৃ মাতৃ সকলো আজিকালি ধৰ্মীয় দিশত আগবাঢ়িছে, ল'ৰা ছোৱালীবিলাক লৈ চেষ্টা কৰিছে। এই কণমানিটোৱে দেখিছে বহি আছে তেনেকৈ। ভৱিষ্যতে ভগৱন্তই যেতিয়া পৃথিৱীখন সৃষ্টি কৰিছে, আমাৰ মানৱকো বচাই ৰাখিব।
গতিকে সেইকাৰণে এই চেষ্টাবিলাক আমি ৰাখিবই লাগিব। ক'বলৈ ঢেৰ কথা আছে, কিন্তু ক'বলৈ বেয়া লাগে, নকওঁ আৰু এইবিলাক কথা। কিন্তু নিজৰ সততা আৰু নিজৰ চেষ্টা আৰু যি বেয়া কাম মানুহে যদি নকৰে, ভগৱন্তই কেতিয়াও বিপদত নেপেলায়। তাৰে দুআষাৰ মোৰ নিজৰ ওপৰতে কৈ গ'লোঁ। যেনেকৈ 14 বছৰ আগত মই থিয় হ'ব নোৱাৰিছিলোঁ, মানুহে মোক কুকুৰ বুলি ক'লেও মই এতিয়া চিন্তা নকৰোঁ। মানুহে কুকুৰ বুলি কয়। যেতিয়ালৈকে মোৰ কৰ্মচাৰী হৈ থাকে, 14 বছৰ মোৰ কৰ্মচাৰী ৰাখিছোঁ, অসমীয়া ল'ৰা, তেতিয়ালৈকে বহাগৰ বিহুত গামোচা পিন্ধাবলৈ আহে, সন্মান কৰিবলৈ আহে। যিদিনা কিবা বেয়া কাম এটা কৰি বাহিৰ হৈ যায়, মই সেইদিনা পৰাই তেহেঁতৰ কাৰণে কুকুৰ হৈ যাওঁ। সেয়াই আমাৰ কিছুমান সমস্যা আছে। গতিকে ভাৱ ভক্তিবিলাক ৰাখিব লাগিব, ডাঙৰক সন্মান কৰিব লাগিব। এতিয়াও আমি চেষ্টা কৰিব লাগিব। বহুত বিচলিত হ'লেই, বহুতে নকয় এইবিলাক, আহে কিবা এটা কৈ গুচি যায়। বহুত জানে, যেনেকৈ গাঁৱৰ পৰা যিখিনি মানুহ আগবঢ়া মানুহ গাঁৱৰ পৰা বহুত পলাইছে, ৰাস্তা কিনাৰত ঘৰ বাৰী কিনিছে, মাটি বাৰী লৈ। আমি যেতিয়া গাঁৱত সৰ্বসাধাৰণ হিচাপে আছিলোঁ, তেতিয়া ভাবিছিলোঁ আমাৰ কহাৰ গাঁৱত বৈজ্ঞানিকলৈকে আছে। বহুতে জানে, আমাৰ ধৰ্ম ককাইদেউ আছে, তেখেতে জানে। গোটেইখিনিয়ে গাঁৱৰি পলাই। উত্তৰণ যাদুঘৰ যি দেখিছে, সেয়া আমাৰ গাঁৱৰে, কহাৰ গাঁৱৰ। যিজন ৰিচাৰ্জ বিজয় শইকীয়া আছে, সেইজন কহাৰ গাঁৱৰ। যেতিয়া গাঁৱৰ পৰা পলাই আমি, এতিয়া মই অনুভৱ কৰিছোঁ তেওঁলোকে পলোৱাৰ মূল কথাটো হ'ল গাঁৱৰ মানুহখিনিয়ে তেখেতৰ যোগ্যতাক সন্মান নিদিয়ে, আৰু সেই সন্মানখিনি হানি কৰিব নিবিচাৰিয়ে অসমীয়া শিক্ষিত গুণী জ্ঞানী মানুহবিলাক অকণমান কিছুমান জেগাৰ পৰা আঁতৰি দিছে। আৰু সেইটোৱে আমাৰ দুৰ্ভাগ্যও হৈছে। তেখেতলোক যদি আমাৰ সমাজত গাঁৱত থাকিলে কিবা এটাতো কৈ আগবঢ়ালে, কিন্তু অপমান পাওঁ বুলি আঁতৰিছে। আমি গাঁৱত থাকোঁতে ভাবিছিলোঁ, আজি মই অনুভৱ কৰিছোঁ যে কিয় গাঁৱৰ পৰা হয় নহয়। আপোনালোকে চাব, শিক্ষিত গুণী জ্ঞানী বহুত মানুহ গাঁৱৰ পৰা আঁতৰি দিছে। মূল তাতো কিবা কাৰণ আছে।